বোকাখাতৰ বিহৰা চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৩১ দফীয়া দাবী সমাধানক লৈ প্ৰতিবাদী কাৰ্যসূচী টুকুৰি কুৰেৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকে বাগিচাৰ কাৰ্যালয়ৰ সমীপৰ পৰা প্ৰতিবাদী সমদল চাহ শ্ৰমিকৰ ন্যায্য দাবী পূৰণ নকৰিলে ২০২৬ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়া হুংকাৰ প্ৰদান কৰিছে চাহ শ্ৰমিকসকলে ভাৰতবৰ্ষৰ ট্ৰেড ইউনিয়ন সমগ্ৰ ভাৰততে ২৪ ঘণ্টা বন্ধ ঘোষণা কৰিছে আৰু এই ২৪ ঘণ্টা বন্ধ ঘোষণাতেই আমাৰ অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ ডিব্ৰুগড় কাৰ্যালয় আজি কিছুদিনৰ আগত সিদ্ধান্ত কৰাৰ পাছত অসমত থকা চাহ বাগিচা আজিৰ তাৰিখতে ১ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমাক জনাইছিলে আৰু এই ধৰ্মঘট কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিছোঁ আজি আমাৰ বাগিচাৰ ফেক্টৰী কাৰ্যালয়ৰ সন্মুখত আজি আমি ধৰ্মঘট কাৰ্যসূচী আজি হাজাৰ মানুহৰ সমাগমতে আজি কাৰ্যসূচী আমি ৰূপায়ণ কৰিব গৈছোঁ আৰু ইয়াৰ ৰূপায়ণ কৰাৰ এক মূলত কাৰণ হৈছে যে শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী যেনে ধৰণৰ আজি আমাৰ খাদ্য সামগ্ৰীৰ পৰা ধৰি অন্যান্য যিমান সামগ্ৰী আছে আকাশলংঘী দাম বৃদ্ধি হোৱাত আজি আমাৰ শ্ৰমিকসকলৰ অচল অৱস্থা হৈ আছে মানুহে এসাঁজ খাই এসাঁজ খাব নোৱাৰিছে মিঠাতেলৰ দাম আজি ১০০ টকাৰ পৰা ধৰি আজি ২০০ টকা আপ হৈ গৈছে আজি আটাৰ দাম ৩০ টকাৰ ধৰি আজি ৫০ টকা হৈছে সকলো বস্তুৰ দাম বৃদ্ধি পাইছে কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা নাই তো আমি অতি শীঘ্ৰে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া শাসনৰ গাদী লৈছিল তেতিয়াই তেওঁলোকে ঘোষণা কৰিছিল যে চাহ বাগিচা শ্ৰমিকসকলক আমি ৩৫১ টকা মজুৰি বৃদ্ধি কৰি দিম বুলি কিন্তু আজি পৰ্যন্তলৈ তেওঁলোকৰ কাৰ্যকাল খতম হ'ব হ'ল কিন্তু আজিলৈকে আমাৰ মজুৰি বৃদ্ধি নহ'ল আমি গৰিহণা জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক যে অতি শীঘ্ৰে আমাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি পাব লাগে বোকাখাতৰ বিহৰা চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৩১ দফীয়া দাবী সমাধানক লৈ প্ৰতিবাদী কাৰ্যসূচী টুকুৰি কুৰেৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকে বাগিচাৰ কাৰ্যালয়ৰ সমীপৰ পৰা প্ৰতিবাদী সমদল চাহ শ্ৰমিকৰ ন্যায্য দাবী পূৰণ নকৰিলে ২০২৬ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়া হুংকাৰ প্ৰদান কৰিছে চাহ শ্ৰমিকসকলে ভাৰতবৰ্ষৰ ট্ৰেড ইউনিয়ন সমগ্ৰ ভাৰততে ২৪ ঘণ্টা বন্ধ ঘোষণা কৰিছে আৰু এই ২৪ ঘণ্টা বন্ধ ঘোষণাতেই আমাৰ অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ ডিব্ৰুগড় কাৰ্যালয় আজি কিছুদিনৰ আগত সিদ্ধান্ত কৰাৰ পাছত অসমত থকা চাহ বাগিচা আজিৰ তাৰিখতে ১ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমাক জনাইছিলে আৰু এই ধৰ্মঘট কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিছোঁ আজি আমাৰ বাগিচাৰ ফেক্টৰী কাৰ্যালয়ৰ সন্মুখত আজি আমি ধৰ্মঘট কাৰ্যসূচী আজি হাজাৰ মানুহৰ সমাগমতে আজি কাৰ্যসূচী আমি ৰূপায়ণ কৰিব গৈছোঁ আৰু ইয়াৰ ৰূপায়ণ কৰাৰ এক মূলত কাৰণ হৈছে যে শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী যেনে ধৰণৰ আজি আমাৰ খাদ্য সামগ্ৰীৰ পৰা ধৰি অন্যান্য যিমান সামগ্ৰী আছে আকাশলংঘী দাম বৃদ্ধি হোৱাত আজি আমাৰ শ্ৰমিকসকলৰ অচল অৱস্থা হৈ আছে মানুহে এসাঁজ খাই এসাঁজ খাব নোৱাৰিছে মিঠাতেলৰ দাম আজি ১০০ টকাৰ পৰা ধৰি আজি ২০০ টকা আপ হৈ গৈছে আজি আটাৰ দাম ৩০ টকাৰ ধৰি আজি ৫০ টকা হৈছে সকলো বস্তুৰ দাম বৃদ্ধি পাইছে কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা নাই তো আমি অতি শীঘ্ৰে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া শাসনৰ গাদী লৈছিল তেতিয়াই তেওঁলোকে ঘোষণা কৰিছিল যে চাহ বাগিচা শ্ৰমিকসকলক আমি ৩৫১ টকা মজুৰি বৃদ্ধি কৰি দিম বুলি কিন্তু আজি পৰ্যন্তলৈ তেওঁলোকৰ কাৰ্যকাল খতম হ'ব হ'ল কিন্তু আজিলৈকে আমাৰ মজুৰি বৃদ্ধি নহ'ল আমি গৰিহণা জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক যে অতি শীঘ্ৰে আমাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি পাব লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।